দর্পে দৈত্যে বুলের শের দেব যাক উদ্যম করিয়া কিবা করিব আমাক ও তোমার ধনুর শুনি আতু পতঙ্গার কত বালুকাব ভয়ে দেখে অন্ধকার তোমাক মনে হর মারিবাক দেখি জীব রাখি পলাই দেবে সমৰয় পেখি পলাইবে নোৱাৰি কতো অস্ত্ৰ শস্ত্ৰ এৰি তোমাৰ তহৰণ লৈ কৃতাঞ্জলি কৰি ইলেখানা মাৰা তুমি ধৰ্ম পথ চাই রাম রাম যাবে যুদ্ধ নে দেখি দেবর তাবে তাই ৰাম নুবুজয় ভাথৰ গৃহ হত থাকি নাদে কি করি বরণ সের দেবতার বাদে কি কৰিব হৰি আশা হৃদয়ত পখী কি করিব ব্রহ্মা তেন্তে আপুনি তপসী ৰাম কি কৰিব শংকৰ আপুনি বনবাসী অল্প ব্রিজ ইন্দ্র কদেখন উঠে হাকি তথাপি আমাৰ মহা বৰি দেৱ যাক রাম রামি হাক নির্মল করু পাঞ্চি আমাক ৰাম প্ৰথম ব্যাধিত যেনে লেদিয়ায়া সুধি পাছে পীড়া করণ তে হরয় হয় বুদ্ধি দেৱতা হবৰ মাধৱেশে আদি মূল যজুবেদী বিপ্ৰেষে বিষ্ণুৰ অনুকূল ৰাম হেন জানি তপস্বী শিক হবে বধ ধেনু মানে মাৰু যত যজ্ঞ কণী খেধু আপুনি মৰিব হৰি খাইবা কন পাই বিষ্ণুৰ বধৰাইখে পৰম পাই ৰাম ৰাম হেন শুনি কংস কালে বিমোহিত চিত ব্ৰাহ্মণ হিংসাকে মানিলে কমহাহিত এহি হৌক বুলিয়া দেখিলা কংসৰাজ গৃহত পখিলা পাছে ভাঙিয়া সমাজ দুষ্ট দৈত গণু পাছে নানা দেখ পখী মাৰি বেলাগিলা গৰু ব্ৰাহ্মণ তপসী আয়ুশ্ৰী যশ ধৰ্ম যতে কৈলান বৈষ্ণৱ বিৰোধ কৰৈ সকলে নিৰ্জন ৰাম ৰাম হেন জানি সমস্তেহু নিয়োহিত বুধ বৈষ্ণৱ কন কৰিবা কিঞ্চিতু বিৰোধ ইমান ধুনীয়াকৈ কৈছে যে কলিত
বিষ্ণু বৈষ্ণৱে হ'ব। অৰ্থাৎ চতুৰ্ভুজৰূপী ভগৱন্তত কলিযুগত পাবলৈ হ'লে ভগৱন্তৰ ভকত হ'ব লাগিব। ভকত ৰূপে ভগৱন্ত অৱতাৰ হ'ব। ক'ত? হৃদি কমলত মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেক মুকুতি পাইবা কহিবিছো। মহাহৰি বৈকুণ্ঠৰ পৰা চতুৰ্ভুজৰূপে আমাৰ মাজলৈ নাহে। ইয়াত সেইকাৰণে কৈছে হেন জানি সমস্ত শুনিও হিত বোধ, বৈষ্ণৱক নকৰিবা কিঞ্চিতো বিৰোধ। কাৰণ কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। এতিয়া সাধু সন্ত মহন্তৰ আশ্ৰয় আমাক হ'বলৈ ক'লে কলিত ভগৱন্তক পোৱাৰ ৰাস্তা দিলে কৃষ্ণক পাইবাৰ জানা ভকতেখে পন্থা। এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণক পোৱাৰ একমাত্ৰ উপায়টো কলিযুগত হ'ল ভকতৰ জৰিয়তে। গতিকে ভকতৰ জৰিয়তে যদি ভগৱন্তক পায়, আপুনি মই ভকত হ'ব লাগিবনে নালাগে? ভকতৰ যোগেদি যদি ভগৱন্তক পোৱাৰ ৰাস্তাটো ভাগৱতে দিছে, তেতিয়াহ'লে আপুনি মই ভকত হ'ব লাগিবনে নালাগে? নিশ্চয় হ'ব লাগিব। ভকতক পাবলৈ হ'লে আপুনি ভকত হ'ব লাগিব। অভকতক পাবলৈ হ'লে আপুনি অভকত হ'ব লাগিব। হয় নহয়? আমি জীৱনত আমাৰ ভুলটো এইডোখৰত আছে, অন্য ক'তো নাই। আমি জীৱনত ভাল মানুহ হ'বলৈ বেয়া পাওঁ। জীৱনত ভাল মানুহ হ'বলৈ বেয়া পোৱা অৱস্থাটো আমাৰ গুৰিত আছে। কাৰণ বেয়া বস্তু খালে মানুহ বেয়া হয়, বেয়া কথা শুনিলে মানুহ বেয়া হয়, বেয়া ঠাইলৈ গ'লে মানুহ বেয়া হয়, বেয়া কৰ্ম কৰিলে মানুহ বেয়া হয়। নহয় জানো? আমি জানো। আমি এতিয়া বেয়া হৈ ভাল পাওঁ, ভাল হৈ বেয়া পাওঁ। এতিয়া ভাগৱতৰ ওচৰলৈ যদি আহিবলৈ কৈছে, আমি আহিবলৈ টান পাওঁ। কেলে? ভাগৱতত ভাল কথা আছে। ভাগৱতৰ আশ্ৰয় হ'লে মানুহ সাধু হ'ব পাৰি, ভকত হ'ব পাৰি। ভাগৱতৰ আশ্ৰয়লৈ আহিলে আমি যিবোৰ খাই থাকো যে, এইবোৰ খাব নোৱাৰি, এৰিব লগা হয়। হয় নহয়? ভাগৱতৰ আশ্ৰয় হ'লে ভাগৱত কথা এখন কাৰণে শুনিলে অন্য কথাবোৰ আমি শুনি থাকিব নোৱাৰোঁ, বিষয়ৰ কথাবোৰ। কাৰণ এই ভাল কথা শুনিব লাগিব। ভাগৱতত ভাল কথা আছে বুলিছে, ভাল কথা শুনিলে, কৃষ্ণ কথা শুনিলে মানুহ ভাল হয়। গতিকে আমি বেয়াবোৰ শুনি ভাল পাওঁ। গতিকে ভাগৱতৰ ওচৰলৈ আহিবলৈ টান পাওঁ। ভাগৱতত আমাক নাখাবলৈ কৈছে, অখাদ্য কেতিয়াও নাখাবা, অসন্ত সংগত কেতিয়াও নবহিবা। কিন্তু আমি সেইটো কৰিবলৈ বেয়া পাওঁ। হয় নহয় বাৰু কথাটো? আমি জীৱনত ভাল মানুহ হ'বলৈ বেয়া পাওঁ। ভাগৱত ধৰ্ম নিজৰ নিজৰ কাৰণে, আপোনাৰ কাৰণে ভাগৱত ধৰ্ম আপুনি নিজেই কৰিব লাগিব। মোৰ কাৰণে ভাগৱত ধৰ্ম মই নিজেই কৰিব লাগিব। আপোনাৰ স্বামী দেৱতাই আপোনাক উদ্ধাৰ কৰি লৈ যাব নোৱাৰে। আপোনাৰ পত্নীয়ে আপোনাক উদ্ধাৰ কৰি লৈ যাব নোৱাৰে। আপোনাৰ পুত্ৰই আপোনাক উদ্ধাৰ কৰি নিব নোৱাৰে। আপোনাৰ পিতৃয়ে আপোনাক উদ্ধাৰ কৰি নিব নোৱাৰে। আপুনি আচৰিত ধৰ্ম। সেই ধৰ্ম হ'ল নিজে নিজে আচৰণ কৰা।